ধৰ্মৰ ভিত্তিত বিভাজন কৰি নাগৰিকত্ব দিব ওলাইছে। হয়, এইটো একদম সঁচা কথা যে আচলতে বিজেপি চৰকাৰখনে অসম চুক্তিক সম্পূৰ্ণৰূপে অমান্য কৰিছে। আজি CA সংশোধনীৰ জৰিয়তে প্ৰায় 70,000 বিদেশী বাংলাদেশী মানুহক হিমন্ত বিশ্ব শৰ্মাই যে ভাৰতবৰ্ষৰ নাগৰিকৰণ দিব বিচাৰিছে, আচলতে হিমন্ত বিশ্ব শৰ্মাই অসমখনত তেখেতৰ পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি যে তেওঁ বিচাৰিলেই বিদেশী বাংলাদেশীক অসমৰ নাগৰিকত্ব দিব আৰু আমি খিলঞ্জীয়া মুছলমান মানুহে, খিলঞ্জীয়া গৰীয়া মানুহে, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এইবোৰ চাই থাকিম, ইয়াৰ কিন্তু কেতিয়াও সম্ভৱপৰ নহয়। আমি হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ জৰিয়তে এটা কথা খুব স্পষ্টকৈ ক'ব খোজোঁ যে আপুনি সজাগ হ'ব লাগে, আপুনি সচেতন হ'ব লাগে। আপুনি যি ধৰণে অসমখনক সাম্প্ৰদায়িকৰ ভিত্তিত আজি আপোনালোকে কেনেকৈ চাওক, 71ৰ পিছত অহা যিবোৰ মানুহক আজি অসমত বাংলাদেশী মানুহক স্বাধিকৰণ হিচাপে নিযুক্তি দিব খুজিছে, আজি আপোনালোকে কেনেকৈ ক'ব পাৰে কওকচোন? যি মানুহবিলাকক খিলঞ্জীয়া মানুহক এফালে উচ্ছেদ কৰি আনফালে বাংলাদেশী মানুহক স্বাধিকৰণৰ নামত এওঁলোকক যি নাগৰিকত্বৰ ষড়যন্ত্ৰ ৰচিছে, এইটো সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক, সংবিধান বিৰোধী আৰু অসম চুক্তি বিৰোধী। আৰু ইয়াক গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। আমি সকীয়াই দিছোঁ, হিমন্ত বিশ্ব শৰ্মা আপুনি সজাগ হওক আৰু এনেকুৱা ধৰণৰ সিদ্ধান্ত পৰা আপুনি থাকক, অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। একদম স্পষ্ট কথা কৈ দিছোঁ আমি।